অসমত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত কিমানজন অভিযুক্ত কোনোবা কেছত ধৰি নি ৰাস্তাতে গুলিয়াই হত্যা কৰিছে, কেতিয়াবা কাষ্টডি লৈ গুলিয়াই হত্যা কৰিছে, কেতিয়াবা কাষ্টডি লোৱাৰ আগতে পুলিচে ধৰি নি ভুৱা এনকাউণ্টাৰ কৰি গুলিয়াই হত্যা কৰিছে। এই প্ৰশ্নটো মই সদায় সোধোঁ আৰু এইবাৰো সুধিছিলোঁ আৰু এইবাৰ দেখুৱাইছে যে অসম পুলিচে 10 মে 2021 পৰা 19/11/2025লৈকে 39জন অভিযুক্তই অসম আৰক্ষীৰ জিম্মাত মৃত্যুবৰণ কৰিছে। 39জন মানুহক জিম্মাত হত্যা কৰিছে। আৰু 2 নম্বৰ প্ৰশ্নটোত আছে যে এই সময়খিনিত জিম্মাত লোৱাৰ পূৰ্বে 41জন মানুহে পুলিচৰ গুলিত মৃত্যু হৈছে। অৰ্থাৎ 39+41 এতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে, হিমন্ত বিশ্ব শৰ্মাৰ গৃহ বিভাগে এতিয়ালৈকে 80জন মানুহক বিচাৰ কৰাৰ আগতে গুলিয়াই হত্যা কৰিছে। কথাটো ধৰিব পাৰিলে নিশ্চয়? 80জন মানুহক এতিয়ালৈকে বিচাৰ কৰাৰ আগতে অভিযুক্ত তেওঁ এতিয়ালৈকে বিচাৰ কৰা নাই, তেওঁ দোষী হয়নে নহয় নাজানে, কিন্তু তেনেকুৱা মানুহক অসমত এতিয়ালৈকে 39+41 তেওঁলোকক গুলিয়াই হত্যা কৰিছে। 80জন মানুহক গুলিয়াই হত্যা কৰিছে। তাৰে 39জনক ধৰি নি কাষ্টডি লোৱাৰ পাছত জাগা দেখুৱাবলৈ যাওঁ বুলি কৈ গুলিয়াই হত্যা কৰিছে। আৰু 41জনক ধৰি নি মানে থানা পোৱাই নাই তাৰ আগতে গুলিয়াই মাৰি পেলাইছে, ভুৱা এনকাউণ্টাৰ কৰি, 2 নম্বৰী কাম কৰি। আৰু তেনেকৈ 10 মে 2021 চনৰ পৰা 19 নৱেম্বৰ তাৰিখলৈকে তেনেকৈ আৰক্ষীৰ জন্মাত গুলীবদ্ধ হোৱা, মৰা নাই কিন্তু গুলিয়াইছে, তেনেকুৱা মানুহৰ সংখ্যা 183জন। আৰু আৰক্ষীৰ জিম্মালৈ যোৱাৰ আগতে পুলিচে ধৰিয়ে জিম্মা কোৰ্টত নি জিম্মালৈ লোৱাৰ আগতে তেনেকৈ গুলিয়াই আঘাতপ্ৰাপ্ত কৰিছে 40জনক। সৰ্বমুঠ 223জনক গুলিয়াই হত্যা কৰা নাই, মৰা নাই, বাচি গৈছে, কিন্তু এনেকুৱা 223জন মানুহক কেনেকৈ আঘাতপ্ৰাপ্ত কৰিছে। গতিকে আমি দেখিলোঁ যে আমাৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থা, আমাৰ দেশৰ ন্যায়তান্ত্ৰিক ব্যৱস্থা, এই সকলো ন্যায়িক ব্যৱস্থাক ধ্বংস কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে 80জন মানুহক গুলিয়াই হত্যা কৰিছে তেওঁলোকক কোৰ্টৰ বিচাৰ কৰোৱাৰ আগতে। আৰু 223জন মানুহক গুলিয়াই দিছে, মৰা নাই, যেনে তেনে কোনোবা বাচিছে, কোনোবা লেঙেৰা হৈছে, কোনোবা ভৰাত ভাগিছে, কোনোবা ভৰি ভাগিছে, কোনোবা জীৱনৰ কাৰণে আঘাতপ্ৰাপ্ত হৈছে, তেনেকুৱা মানুহৰ সংখ্যা হ'ল 223জন। গতিকে এইটোৱে প্ৰমাণ কৰে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত গণতন্ত্ৰ নাই। হিমন্ত বিশ্ব শৰ্মাই এতিয়ালৈকে আপোনালোকে নিশ্চয় দেখিলে যে এনেকৈ এক্সট্ৰা জুডিচিয়েল কিলিং বুলি কয় তাক, এক্সট্ৰা জুডিচিয়েল কিলিঙত মাৰিছে। এক্সট্ৰা জুডিচিয়েল কিলিঙত এতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে, গৃহ বিভাগে, অসম পুলিচে বা হিমন্ত বিশ্ব শৰ্মাই কি কৰিছে? হিমন্ত বিশ্ব শৰ্মাই এতিয়ালৈকে হত্যা কৰিছে কিমান? 80জনক গুলিয়াই হত্যা কৰিছে আৰু 223জনক গুলিয়াই দিছে, কিন্তু হত্যা হোৱা নাই। এইটোৱে অকল ঘটনা। এইটোৱে প্ৰমাণ কৰিছে যে আমাৰ দেশত গণতন্ত্ৰ নাই। আমি যে হিমন্ত বিশ্ব শৰ্মাক সদায় অভিযোগ কৰোঁ যে এই চৰকাৰখন গণতন্ত্ৰ বিৰোধী। কেলে গণতন্ত্ৰ বিৰোধী? এওঁলোকে ইনষ্টেণ্ট কোনোবা এজন মানুহক ধৰি তেওঁলোকে যদি বেয়া পায় সেই মানুহজনক গুলিয়াই মাৰি দিয়ে, কোৰ্টলৈ বিচাৰ নকৰায়। কিন্তু গোটেই অসমৰ মানুহকে বেয়া পোৱা জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্তবিলাকক কিন্তু তেওঁ আপোনালোকে দেখিছিলে যে পূজা খাবৰ কাৰণে ছুটি দিছিলে। এফালেদি বাল্টি চোৰক, কাৰোবাৰ ঘৰৰ পৰা যে বাল্টি চুৰ কৰে, ভগা বাল্টি, কাৰোবাৰ ঘৰৰ পৰা যে ঘটি চুৰ কৰে, ঘটি, কাৰোবাৰ ঘৰৰ পৰা যে বাতি চুৰ কৰে, তেনেকুৱা সৰু সুৰা চোৰক, এনেকুৱা লোহা লকৰ চুৰ কৰা চোৰক এনেকৈ এক্সট্ৰা জুডিচিয়েল কিলিং কৰি হত্যা কৰি দিয়ে। আৰু জুবিন গাৰ্গৰ নিচিনা মানুহ এজনৰ হত্যাকাণ্ডত জড়িত বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা মানুহবিলাকক কি কৰে? ৰাজআতিথ্য দিয়ে, ৰাজআতিথ্য দিয়ে, তেওঁলোকৰ অভিযুক্তবিলাকক ৰাজআতিথ্য দিয়ে। আজি আমি দেখিছোঁ
যে জুবিন গাৰ্গৰ হত্যাকাণ্ড বুলি কোৱা মুখ্যমন্ত্ৰীয়ে তাৰ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা, শ্যাম কানু মহন্ত এওঁলোকক ৰাজত্ব দি আছে। তেওঁলোকৰ ওপৰত কোনো বিচাৰ নাই। ইমান যে তুমি এনেকৈ যে গুলীয়াই হত্যা কৰি দিয়া, এক্সট্ৰা জুডিচিয়েল কিলিং কৰা, এতিয়া শ্যাম কানু মহন্তৰ ক্ষেত্ৰত কিয় তোমাৰ বন্দুক নচলে? কিয় তোমাৰ কি কয় আপোনাৰ এই সিদ্ধাৰ্থ শৰ্মাৰ ক্ষেত্ৰত নচলে? কাৰণ শ্যাম কানু মহন্তৰ ককায়েক ভাস্কৰ জ্যোতি মহন্ত তেওঁ নিজে এনেকুৱা ধৰণৰ কাৰ্যত জড়িত হৈ গৈছে তেওঁৰ বিজেপিৰ কাৰ্যকালত, আৰু সেইকাৰণে কেনেকৈ হত্যা কৰে সেই কথা জানে কাৰণে কেতিয়াও শ্যাম কানু মহন্তহঁতৰ ওপৰত কোনো একশ্যন ল'ব নোৱাৰে। মই সেইকাৰণে আপোনালোকক স্পষ্টকৈ কৈছোঁ, আমি কিন্তু একদম এইটোত বিশ্বাস নকৰোঁ যে বিচাৰ নোহোৱাকৈ পৃথিৱীৰ কোনো মানুহকে গুলিওৱা, কোনো মানুহকে মাৰি পেলোৱা, কোনো মানুহকে শাস্তি দিয়া, ইনষ্টেণ্ট শাস্তি দিয়া, এক্সট্ৰা জুডিচিয়েল কিলিং, এইটোত আমি বিশ্বাস নকৰোঁ। আমি কেতিয়াও এইটো হ'ব নালাগে বুলি দাবী কৰোঁ। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেশৰ সকলো আইন কানুন নাইকিয়া কৰি গুণ্ডাৰ নিচিনাকে, এজন মাফিয়াৰ নিচিনাকে, শাসকৰ নিচিনাকে নহয়, ৰজাৰ নিচিনাকে, মুখ্যমন্ত্ৰী হিচাপে নহয়, ৰজাৰ নিচিনাকে, শাসকৰ নিচিনাকে নহয়, মাফিয়াৰ নিচিনাকে কেনেকৈ আমাৰ দেশৰ সংবিধান, আমাৰ দেশৰ আইন কানুন সম্পূৰ্ণৰূপে ধ্বংস কৰিছে, এইটো বস্তু আজিৰ মোৰ এই প্ৰশ্নটোৰ পৰা প্ৰমাণিত হৈছে। আৰু সেইকাৰণে মই মনত ৰাখিব, ইতিহাসে মনত ৰাখিব যে অসমৰ ইতিহাসত একমাত্ৰ মুখ্যমন্ত্ৰী যাৰ দিনত এনে মানুহক গুলীয়াই হত্যা কৰি দিয়া হয়, এই কথা ইতিহাসে মনত ৰাখিব।